শেহতীয়াভাৱে জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি যথেষ্ট চৰ্চা চলি আছে আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এটা ডিজিটেল প্ৰতিবাদো চলিছে জুবিনৰ ন্যায় দিয়াত প্ৰক্ৰিয়াটো পলম হৈছে বুলি আপুনি ভাবে নেকি যিভাৱে হেশটেগ কৰি জুবিনৰ ন্যায় দিয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে এইটো কিহৰ কাৰণে এইটো প্ৰক্ৰিয়াটো কিহৰ বাবে আৰম্ভ কৰিছে মই নাজানো ন্যায়টো পাবই পলমৰ কথা আহি নপৰে এই এটা ন্যায় ব্যৱস্থা পাবলৈ হ'লে এই ন্যায় ব্যৱস্থাটো যিটো ভাৰতীয় হওক পৃথিৱীৰ যিকোনো ন্যায় ব্যৱস্থাত ৰাতিটোতে কেতিয়াও ইয়াৰ সিদ্ধান্ত দিব নোৱাৰে আৰু খুবেই যিটো নেকি জুবিনৰ মৃত্যুটো খুব এটা জটিল প্ৰকাৰে হৈছে আৰু ইয়াতে আপুনি ইয়াত কোনোবাই হত্যা কৰিছে বুলিও আপুনি একেবাৰে প্ৰত্যক্ষভাৱে ক'ব নোৱাৰে বা কোনোবাই ইয়াত কনস্পিৰেচি কৰিছে বুলিও আপুনি নাই কৰা বুলিও ক'ব নোৱাৰে এনেকুৱা এটা মানে দিকতমা পজিশ্যনত আহি পৰিছে যিটো নেকি ইটো হ'ব নেকি এইভাৱে আহিছে প্ৰকৃত এতিয়া যিবিলাক প্ৰমাণ তথ্য বা যিবিলাক একেবাৰে স্থলীৰ পৰা য'ত ঘটনা ঘটিছিলে ছিংগাপুৰত যি ঘটনা ঘটিছিলে ছিংগাপুৰৰ পৰা এতিয়াওতো আজিহে কিবা কিবি ৰিপৰ্ট ছিংগাপুৰৰ ৰিপৰ্টটো হয়তো কি পাই আহিছে অসমত কমপ্লিট হৈছিলে আজিহে প্ৰকাশ কৰিম বুলি কৈছে তাৰ আগতে কিন্তু যিটো ছিংগাপুৰ গভৰ্ণমেণ্টে বুলি ছিংগাপুৰ চৰকাৰখনৰ অধীনত যি থকা মানে মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা যিটো আহিছিলে সেইটোতো আৰু কোনো ধৰণৰ ফাউল ৰিপৰ্ট নাই বুলি কৈছে বা ফাউল প্লে নাই বুলি কৈছে তাৰপিছত হয়তো অসমৰ মানুহে বিভিন্ন ধৰণে সন্দেহ কৰাটো স্বাভাৱিক কথা মেনি মাইণ্ড এইটো আৰু মানুহৰ মাজত এইটো হয়েই যিকোনো দেশতে এইবিলাক চৰ্চা হয় এই কথাটো ক'ব পাৰি নেকি যে যিকেইজন ব্যক্তিয়ে বিশেষকৈ শ্যামকানু মহন্তই ছিংগাপুৰলৈ জুবিন গাৰ্গক মাতি লৈ গৈছিল আৰু তেওঁক নৰ্থ ইষ্ট ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেচাডৰ বুলি কৈছিল এজন ব্ৰেণ্ড এম্বেচাডৰক যিখিনি সুৰক্ষা দিব লাগিছিল যি ধৰণে তেওঁক ক'ত গৈছে কি কৈছে লগত গতিবিধি চাব লাগিছিল সেই দায়িত্ব জ্ঞানহীনতাৰ অভাৱৰ বাবে জুবিনৰ মৃত্যু হ'ব পাৰে বুলি ভাবে নেকি সেইটো আপোনাৰ পাৰচেপশ্যনৰ পৰা হয়তো আপুনি কি ভাবিছে মোৰ পাৰচেপশ্যনৰ পৰা মই কি ভাবিছো সেইটো এটা বেলেগ হ'ব না বিভিন্নজনে বিভিন্নভাৱে আহে এতিয়া আপুনি বহু বছৰ আগতে অসমলৈ অমিতাভ বচ্চন আহিছিলে অমিতাভ বচ্চন সেই সময়তো একেবাৰে মানে ভাৰতৰ এতিয়াও একেবাৰে এই বয়সতো কিমান 80 বছৰ উৰ্ধত হোৱাৰ পিছত তাৰ পপুলাৰিটিটো আছে বা সেই সময়তো আছিলে এই সময়তো অমিতাভ বচ্চনৰ যেতিয়া গুৱাহাটীত আহিছে অমিতাভ বচ্চনেতো আৰু মানে এই ব্ৰহ্মপুত্ৰ পাৰে ঘূৰি ফুৰিছিলে কিয় ঘূৰি ফুৰিছিলে আৰু কেনেকৈ ঘূৰি ফুৰিছিলে সেইটো নিজৰ মানে সেইটো অমিতাভ বচ্চনৰ মানে কথা কিন্তু এটা কথা অমিতাভ বচ্চনে তাত ফাউল প্লে কৰা নাছিলে মানে কি ব্ৰহ্মপুত্ৰত সাঁতুৰিবলৈ যোৱা নাছিলে সাঁতুৰিবলৈ যাওঁতে বা ব্ৰহ্মপুত্ৰ ঘূৰিবলৈ যাওঁতে গৈছে নিজৰ পৰিয়ালবৰ্গ বা কাৰোবাক লৈ গৈছে কোনো ধৰণৰ ব্ৰহ্মপুত্ৰত সাঁতুৰিবলৈ বিচৰা নাই আৰু কি কাৰণে বিচৰা নাই তেতিয়া মদ খাইতো যোৱা নাই মদ খাই পাত্ৰ ভ্ৰমণ কৰিবলৈ যোৱা নাছিলে অমিতাভ বচ্চনে আৰু সেইকাৰণে তেনেকুৱাবিলাক ঘটনা হোৱা নাই বা নহ'ল ইয়াৰ জুবিনৰ কথাটো হৈছে জুবিনৰ যিটো নিজৰ ব্যক্তিগত আচাৰ আচৰণ যিবিলাক অভ্যাস আছে সম্পূৰ্ণ এটা বেলেগ প্ৰক্ৰিয়াত পৰি গৈছে আৰু যিটো নেকি এতিয়া শ্যামকানুৰ কথাটো আহিছে শ্যামকানু কেনেকুৱা মানে সি নৰ্থ ইষ্ট ফেষ্টিভেলখন অৰ্গেনাইজ মানে তাৰে দায়িত্ব কিন্তু মানে সি অৰ্গেনাইজখন কেনেকৈ সুকলমে হ'ব অৰ্গেনাইজিং দায়িত্বটো আছে গোটেই ইণ্টায়াৰ দায়িত্ব শ্যামকানুৰ লগত আছে এতিয়া যিবিলাক VIP যাব কিবা কিবি যাব কাক কেনেকে দায়িত্ব দি আছে শ্যামকানু আমি নাজানো সেইটো দায়িত্বটো কাৰোবাক দিব লাগিব দিব লাগিব যে সেইটো পালন কৰিছে নে নাই সেইটো এটা প্ৰশ্নবোধ আহে না আপুনি যদি চিষ্টেমটো জানে মই ছাপোৰ্ট কৰিবলৈ কোৱা নাই শ্যামকানু মই ছাপোৰ্ট কৰি কথা ক'বলৈ যোৱা নাই কাৰণ শ্যামকানু কেৰেক্টাৰটো জানো শ্যামকানুৱে কি কৰি আছে সেইবিলাকো জানো কিন্তু যিটো প্ৰচিডিঅৰ এই নৰ্থ ফেষ্টিভেল আজি অকলে এইবাৰে প্ৰথম নহয় তাৰ আগতো 11 বাৰ হ'লে বা 11 বাৰ পাতি আছে চবেই প্ৰতিবাৰে জুবিনো যায় বিভিন্ন সেই একেই ফেচিলিটি বোধহয় দি থৈছে কাৰোবাক চাবলৈ দিবও পাৰে কিন্তু আমি শ্যামকানু মুখেৰে একো শুনা নাই শ্যামকানু মুখেৰে যদি শুনিলোহেঁতেন তেতিয়া হয় ডাইৰেক্ট কি কৰিছে কি নাই যদি হোটেল নিদিলেহেঁতেন বা অন্যান্য দিয়া নাই তাৰপিছত কাক ভগাই দিছিলে সেই কথাটো আমি নাজানো সেইখিনি যিসকলে এতিয়া যদি শ্যামকানুৱে এইবিলাক একোৱেই কৰা নাই কাকো গতাই দিয়া নাই কাকো বুজাই দিয়া নাই সি অকলেই চব বহিবি খা সিয়ে যদি অকলে কৰিছে তেতিয়াহ'লে এইটো অৱশ্যে ভুল কথা হ'ব তাৰ কাৰণে সম্পূৰ্ণ সিয়ে দায়িত্ব ল'ব লাগিব যদি কোনো ভগাই দিয়া নাই সেই কথাটো মই মানে এইকাৰণেই কৈছোঁ জনগণেও কৈছোঁ আৰু মোৰ নিজৰ ব্যক্তিগত ধাৰণা আছে কাৰণ এটা মই আমাৰ এতিয়া সংগঠনৰ বহুত মানে এটা আমাৰ হেৰি হয় অনুষ্ঠানবিলাক হয় অনুষ্ঠানৰ এটা দায়িত্ব কোনে ল'ব আমিতো
যিসকলে অনুষ্ঠানটো মানে আয়োজন কৰিব সেইসকলৰ ভিতৰত এজন মুৰব্বী থাকে, মুৰব্বী আৰু বাকী তলত কিছুমানে ভগাই দিয়ে এই দায়িত্বটো আমুকৰ অতিথি আপ্যায়নৰ কাৰণে অতিথিক অভ্যৰ্থনা জনাবৰ কাৰণে এই আপোনাৰ তোমালোক থাকিবা এই তেনেকৈ কৰি দিয়া হয় কৰি দিয়া হয়। আৰু যে আমি আৰু যিসকলে মেইন মানুহ তাতেতো আৰু অতিথিৰ লগতে বহিবহে একেখনতে উপভোগ কৰিব উপভোগ কৰি থাকিব তাক মেইন মানে যিজন অৰ্গেনাইজাৰ কৰে মেইনজনে মেইন দায়িত্ব থাকিব হয় নে বাৰু? বাদ বাকী সেইখিনি তলৰখিনি কেনেকৈ দিছে কাক দায়ী দিছিলে এই কথাখিনি আমি জানিব লাগিব। ডাইৰেক্ট যদি আমি কওঁ সি যদি মানুহে যদি ভবাৰ দৰে ইয়ে কৰিছে ইয়াৰ কাৰণে মৃত্যু হৈছে সেইটো নহ'বও পাৰে, তেতিয়া চালি যাই চাইছে না চালি যাই চাইছে আজিৰ দিনটো তাৎপৰ্যপূৰ্ণ ঘটনা যে SITয়ে জবানবন্দী ল'বলৈ বা সোধা পোছা কৰিবৰ বাবে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক মাতিছে। গৰিমা শইকীয়া গাৰ্গক মতাটো উচিত হৈছেনে? মানে এই গোটেই বিষয়টো যদি তন্ন কৰি মানে চাবলৈ হয় বা কিয় হ'ল আৰু যিটো নেকি জুবিনে যিটো কৰিছে, জুবিনে যিধৰণে সাঁতুৰিবলৈ চেষ্টা কৰিছে সি যেতিয়া সাঁতোৰাৰ আগতে কোনোবা এজনে তাক লাইফ জ্যাকেটটো পিন্ধাই দিছিলে, পিন্ধাই দিয়াৰ পিছত সি সেইটো জাকেটটো আঁতৰাই দিছে, খুলি দিছে না হাতখন বাওঁ হাতখনে আজোৰ মাৰি পিনি আঁতৰাই দিছে। তাৰমানে সি তেনেকৈ মানে যাব বিনা হেৰিয়ত যাব। আৰু গোটেই নিশাটো কিয় মদ্যপান কৰিছিলে এইবিলাক বহু কথা। ফাৰ্ষ্ট্ৰেশ্যন আছে নেকি জুবিনৰ কিবা ফাৰ্ষ্ট্ৰেশ্যন আছে নেকি জুবিনৰ কিবা মানে কিবা কিবি হৈ আছে চব চাবতো। মোৰ যদি মোৰ ক্ষেত্ৰত চব চাব না, মই যদি তেনেকুৱা এটা অকাৰেঞ্চত যদি মৃত্যু ঘটিব লগা তেতিয়া মানে সকলোবিলাক কোন বা মানে কি কয় এইটো পাৰ্চেণ্ট কনবিলাক তন্নকে চাব লাগিবতো তেতিয়াহে আচল সূত্ৰটো পাব মানে বা এই ধৰণে হৈছে এনেকুৱা হ'ব পাৰে নেকি বা মানে ফেমিলিগত কিবা সংঘাত আহিব পাৰে নেকি এইবিলাক চব চাবতো। ইয়া হৈছে এতিয়া আহিছে বা নাহিছে আনিব, এইটো দায়িত্ব। শুদ্ধ বিচাৰ লাগে চবকে মাতিব লাগিব, শুদ্ধ বিচাৰ লাগে যেতিয়া মাতিব লাগিব। কাৰণ এইকাৰণে মাতিব কাৰণ ইমান মানে চিৰিয়াছ তাৰ অসুখ কিছুমান আছিলে, পানীলৈ যোৱা, জুইৰ ওচৰলৈ যোৱা, এইবিলাকতো নিষিদ্ধ আছে। ডাক্তৰবিলাকে কৈ দিছে এই জুইৰে যাব দিব নালাগে, আমুকক ইয়াত যাব দিব নালাগে। তাৰ প্ৰথম দায়িত্বটো হ'ব গৰিমা শইকীয়া গাৰ্গে ক'ব লাগিছিল কাৰ লগত আমুকক দিছো দেই তই চাবি, আমুকক দিছো দেই চাবি, ভালকে চাবি, পানীত তলিনে জুইৰ ওচৰত নিদিম, এই কথাখিনি কৈছিলে নাই, কাৰোবাক স্পষ্টকে দায়িত্ব দিছিলে নাই, সেইটো এটা প্ৰথম কথা। দ্বিতীয় কথাটো জুবিনৰ দুজন বডিগাৰ্ড আছিলে। বডিগাৰ্ড দুজন কিয় লৈছিলে বডিগাৰ্ড? মৃত্যুৰ ভয়ৰ কাৰণে হৈছে। জুবিনৰ জীৱনটো বচাবৰ কাৰণে দুজন বডিগাৰ্ড আছিলে, আগতে বহুত আছিলে, এতিয়া দুজন ৰাখিছিল। এই দুজন বডিগাৰ্ডৰ কাম কি? সঠিকভাৱে কৰিবলৈ দিছিলে নাই, দায়িত্বটো গৰিমাৰ যিহেতু জুবিনৰ অৰ্ধাংগী আৰু সম্পূৰ্ণ একেলগতে আছে, বহু ফাংচনত কৰিছো, দায়িত্বটো গৰিমাৰ থাকিব লাগিব। কিয় নপঠালে? ইয়াৰ পৰিৱৰ্তে সন্দীপনক পঠালে, দুজনক পঠোৱাহেঁতেনতো আজি ঘটনা নঘটিলে। সিহঁতৰ দায়িত্ব আছিলে, সিহঁতি ডিচিপ্লিনৰ মানুহ, যিবিলাকৰ ডিচিপ্লিন নাই। জুবিনৰ ব্ৰেইনত কোনো ডিচিপ্লিন আছে নেকি? কোনো ডিচিপ্লিন আছে নেকি এইটো কাম কৰিব লাগে? কোনো ডিচিপ্লিন মতে কাম নকৰে। আমি পৃথিৱীৰ বহু নামী দামী ব্ৰেণ্ডবিলাক দেখিছো, বাংলাদেশত দেখিছো, বনিয়মক দেখিছো, কি ডিচিপ্লিন ৱাই কেনেকৈ কি কৰে, কোনে কি কৰিব, একদম ডিচিপ্লিন ৱাই সিহঁতে এটা এনেকুৱা ধৰণৰ ডিচিপ্লিন ৱাইজ এইটো পাৰফৰ্ম কৰে। জুবিনৰ ক্ষেত্ৰত ডিচিপ্লিন ৱাইজ পাৰফৰ্ম নকৰেতো। কাৰ কোনে মাইকটো কাঢ়ি ল'ব, কোনে কি কৰিব, ডিচিপ্লিনটো মুঠেই নাই। তেতিয়া কাৰ কোনে কথা কোনে আমিতো নাজানো। জুবিনৰ গৰিমাই যাক ক'ব। কালিৰ পৰা এটা চৰ্চা চলি আছে, জুবিন গাৰ্গৰ এখন নতুন চিনেমা ৰৈ ৰৈ বিনালে, যিখন 31 তাৰিখে ৰিলিজ হ'ব। কালি ছবিখনৰ ট্ৰেইলাৰ মুকলি হৈছে। ট্ৰেইলাৰত দেখা গৈছে জুবিন গাৰ্গৰ চিনেমাখনত জুবিনে সাঁতুৰি পানীত গৈছে, পানীত গৈ জুবিন পানী বা পৰিছে, আৰু মানুহে দেখি এনেকুৱা অনুভৱ কৰিছে যে জুবিনৰ জীৱনৰ লগত চিনেমাখন জড়িত, যে জুবিনে চিনেমাখন বনাওঁতেই এনে এক পৰিণতি হ'ব বুলি ভাবি পেলাই বনাইছিল নেকি? 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ, জুবিন গাৰ্গক পানীৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছিল বুলি কোৱা হৈছে, কিন্তু ৰৈ ৰৈ বিনালত আমি দেখা পাইছিলোঁ জুবিন গাৰ্গ পানীত আছে। এই সংক্ৰান্তত আপুনি কি ক'ব বিচাৰে? নাই, এতিয়া মানুহে এই চিকুৱেঞ্চ যিভাৱে মিলিছে, এই চিকুৱেঞ্চটো মিলাৰো বহুত কাৰণ হ'ব। আৰু যিজনে উৰে ৰাতি যদি মদ খাইছে তেতিয়া নিশ্চয় কিবা এটা টাৰ্গেট চুইচাইড এটা টেণ্ডেঞ্চি থাকিব পাৰে। মোৰ মানে হেৰিয়ৰ পৰা সাধাৰণ জ্ঞানৰ পৰা মই কৈছো, যিহেতু কি যি আকৌ সি সাগৰৰ তলতহে মৰিব, সাগৰৰ হিয়াত যাম বুলি, তাতে হয়তো কি ফাৰ্ষ্ট্ৰেশ্যন ভুগি আছিলে বোধ হয়, বহু দিনৰ পৰা ফাৰ্ষ্ট্ৰেশ্যন ভুগি আছিলে। আপুনি ক'ব বিচাৰিছে ফাৰ্ষ্ট্ৰেশ্যনত ভুগি জুবিন গাৰ্গে আত্মহত্যা কৰিব পাৰে বুলি আপুনি সন্দেহ প্ৰকাশ কৰে? এইটোতো কৰিব পৰা যায়তো, কাৰণ এইটো মই অকলশৰীয়া। ৰীতা চৌধুৰী ডাঙৰীয়া কৈছে মই অকলশৰীয়া, মই অকলশৰীয়া বুলি কৈছে। তেতিয়াতো সম্পূৰ্ণ মদাহী হোৱা নাছিলে, মদ খাই মাতাল হোৱা নাছিলে। মই ফাৰ্ষ্ট্ৰেশ্যন আছো, মই অকলশৰীয়া অনুভৱ কৰিছো। এই কথাবিলাকে কি হৈ যায়। তাৰপিছতে আৰু কিছুমান শুনিছো এতিয়া অতি টপতে
টপতে কিবা মানে কিছুমান শুনিছো আৰু এইটো কিমান সত্যটো নোহোৱাৰ কাৰণে ক'বলৈ অলপ বেয়া লাগিছে শুনাটো বিষম মনোমালিন্য ঘটিছিলে কাৰ লগত আছিলে মই নকওঁ বাৰু বিষম মনোমালিন্য ঘটিছিলে 3 দিনৰ মান আগত এনেকুৱা বিলাকো শুনিছিলো বিষম মনোমালিন্য তাৰপিছত কোনোবাই কাৰোবাৰ পৰা একাউণ্টৰ পৰা পইচা উলিয়াই আছে উলিয়াই সোমোৱাই লৈছে এইবিলাকো শুনিছো এইবিলাকো শুনাটো সত্য হ'ব লাগে যিবিলাক মানুহে কৈছে প্ৰমাণ দি কৈছেতো সত্য এইবিলাক আমি দেখা পাইছো আমি ভিডিঅ'ত দেখা পাইছিলো জুবিন গাৰ্গে প্ৰথমতে যেতিয়া লাইফ জেকেটটো পৰিধান কৰি পানীত নামিছিল সি জেকেটটো খুলিবলৈ চেষ্টা চলাইছিল ছেকেণ্ড টাইম জেকেটটো খুলি পেলাই পানীত নামিছিল কিন্তু ছিংগাপুৰৰ জাহাজৰ ভিতৰত জাহাজৰ কেপ্টেইন বা জাহাজৰ পৰিচালকগৰাকীয়ে প্ৰথমতে বুজাইছিল যে সাগৰত নামোতে কোনো যাতে লাইফ জেকেটটো খুলি পেলাই নাযায় লাইফ জেকেট পৰিধান কৰি যায় শেখৰ সিদ্ধাৰ্থ সকলোৱে লাইফ জেকেট পৰিধান কৰিছিল কিন্তু জুবিনে লাইফ জেকেটটো দিয়াৰ পিছতো খুলি পেলাই পানীত জঁপিয়াইছিল ইয়াৰ উদ্দেশ্য আপুনি এইভাৱে কৰিব বিচাৰিছে নেকি যে জুবিনে ফ্ৰাষ্ট্ৰেশ্যনত ভুগি কিবা বেয়া কাম কৰিবলৈ গৈছে বুলি আপুনি ভাবিছে নেকি এইটো কাৰোবাৰ যেতিয়া মনত সোমাই যায় না এইটো মেনিয়া বুলি কয় ছুইচাইড মেনিয়া বুলি কয় ছুইচাইড মেনিয়াটো যেতিয়া সোমাই যায় যিটো মানে মই মৰিম বুলিয়ে ভাবে এই কথাটো এইকাৰণে কৈছো মোৰ এটা ভাগিন ল'ৰা আছিলে ভাগিন মানে মোৰতো বাইদেউ নাই মোৰ বৰদেউতাৰ ছোৱালীজনী ল'ৰা তাৰ নাম বলম নাম আছিলে বলেশ্বৰ নাম আছিলে বলম মোক এবাৰ মই মানে বিভিন্ন বাৰ্মাৰ পৰা আহি গৈছিলো খুজিলো বলম কি খবৰ মমাই বোলে মই গুচি যামগে এই হেৰিয়ত নাথাকো কেলে গুচি যাবি নাই মোৰ এই সংসাৰত থাকিবলৈ ইচ্ছা তোৰ কি সংসাৰ তোৰতো চব আছে ককাই ভাই আছে মা দেউতা চব সুখে নাই বোলে মই আৰু এই সংসাৰত থাকিবলৈ ইচ্ছা যোৱা নাই তাৰপিছতে মই যেতিয়া এসপ্তাহ নহ'ল মই আকৌ পলাই ঘূৰি ফুৰিব লগা আছে না তেতিয়া পলাই ঘূৰি গুছিলো তেতিয়া দেখো মই অন্য এখন জেগালৈ এসপ্তাহতে আছিলো অন্য এটা জেগাত শুনিলো বলম ছুইচাইড কৰিলে আৰু এবাৰ কৰিছিলে বোলে ছুইচাইডটো কৰিবলৈ যেতিয়া লগাইছে ডিঙিটো কাটি দিলে আৰু এনেকুৱা এটা হয় যেতিয়া সোমাই যায় না মই ছুইচাইডে কৰিম জীৱনটো মোৰ একো নাই এনেকুৱা ধৰণৰ সংঘাতত সোমাই যায় এনেকুৱা ধৰণৰ কিবা এটা আঘাত পায় হৃদয়ত তেতিয়া সেই পথটোকে বাছি লয় মানে সেই পথটোকে বাছি লোৱা হ'ব পাৰে আৰু ইয়াৰ চিনেমাখনৰ যিটো বনালে যিটো কাহিনী খুব এই ধৰণৰ মানে হেৰি হৈছে আৰু জাকেটটো যেতিয়া বাৰে খুলি আছে কৰি আছে সি নিজে পৰা নাই জঁপিয়াই দিছে আৰু যিমান হৈছে মানে যিমান দলৰ সাঁতুৰিছে মানে তবু মানে সি তললৈ গৈও আকৌ সাঁতুৰিবলৈ চেষ্টা কৰিছে এনেকুৱা কৰি আছে না এইবিলাক চাই হয়তো কিবা এটা ফ্ৰাষ্ট্ৰেশ্যন থাকিব পাৰে ই কৰো বুলিয়ে কৰিছে নেকি নিজে জানি শুনিয়ে এইটো মানে এটা কিন্তু হোৱাৰ লক্ষণটোৱে বেছি দেখিছে আপুনি কৈছে যে 3 দিন আগতে তেওঁ কাৰোবালৈ বাৰ্তা প্ৰেৰণ কৰিছিল যথেষ্ট ফ্ৰাষ্ট্ৰেটেড আছিল হতাশগ্ৰস্ত আছিল এনেধৰণৰ কথা বিভিন্ন উৎসৰ পৰা আমাৰ ওচৰলৈকো আহিছে যে হোৱাটছএপত খুব মানে বিদায় লোৱাৰ জাতীয় কিবা তেওঁ হোৱাটছএপ বাৰ্তা কাৰোবালৈ পঠিয়াইছিল আপুনি বোধহয় সেই কথাটো শুনাৰ কথাই কৈছে আপুনি নহয় জানো সেই কথাটোৱে মই কৈছো সেই কথাটো যিবিলাকে কৈছে যিবিলাক খুব বিশ্বস্ত আৰু খুবেই অথেণ্টিক আৰু ইহঁতে এনেকুৱা ফাউল কথা নকৰা মানুহ তেতিয়াহ'লে এই কথাবিলাকৰ আমি কি বুজো আমি মই ভাবো যিহেতু জুবিন গাৰ্গৰ মোবাইলটো বৰ্তমান SITৰ লগত আছে যদি সঁচাকৈয়ে জুবিন গাৰ্গে এনেধৰণৰ বাৰ্তা কাৰোবালৈ প্ৰেৰণ কৰিছিল মোবাইলটোৰ সকলো কথা ওলাই পৰিব নহয় জানো অৱশ্যে ওলাই পৰিব এতিয়াতো সেই জুবিনৰ মোবাইলটো যে হয় এইটোতো আৰু মেছেজটো আগতেই কৈছে হয় এইটো জুবিনৰ মোবাইল এতিয়া এইটো আৰু মেছেজে কি কয় কি নকয় সঁচা কথা কয় না মিছা কথা কয় মেছেজে যে সঁচা কথা কয় এইবিলাক আছে তেতিয়াহ'লে বাকী যিবিলাক আছে নিৰ্দোষী আছে দুগৰাকী পুলিচ দুজনটো আৰু মানে আৰক্ষী কনিষ্টবল দুজনটো নিঘাত মানে নিৰ্দোষী না আকৌ মানে আৰু কি অভিজ্ঞতা মহন্ত মুখখন দেখিলে নিৰ্দোষী কি মানুহ বিষ খুৱাব বুলি মই নাভাবো বা উচুতনি দিব বুলি মই নাভাবো এইবিলাক বাকীটো আৰু বা যিখিনি মানে ছিংগাপুৰৰ নাগৰিকসকলে সিহঁতে আনন্দ হয় জুবিনক পাই আনন্দত আত্মহাৰা হৈ গৈছিলে ছিংগাপুৰৰ যিখিনি নাগৰিক দেখিছো সিহঁতি জুবিনক পাই মানে যে চেমিগড পালো এটা মহাপুৰুষ হেৰি পালো বুলি এটা সংগীতজ্ঞ বিশাল এটা সংগীতজ্ঞ পাইছো বুলি সিহঁতি একদম মানে আনন্দত বিভোৰ হৈ গ'লতো সিহঁতক দুখ দি মই নাভাবো সিহঁতি যে কিবা কনস্পিৰেচি আছে মই নাভাবো দ্বিতীয় কথা এটা আমি ৰৈ বিনালে ছবিখন এতিয়ালৈকে দেখা নাই আমি ট্ৰেইলাৰ দেখিছো ট্ৰেইলাৰত কৈছো জুবিনে সাগৰত পৰিছিল সাগৰৰ পৰা তেওঁক টানি আনিছিল ইয়াৰ পূৰ্বে তেওঁ কেইদিনমান আগতে ৰীতা চৌধুৰীৰ সৈতে সাক্ষাৎকাৰ সময়ত সাগৰ তলিৰ কথা কৈছে সাগৰৰ কথা খুব কৈছে আৰু তেওঁ দাবী কৰিছে মোক যেন সকলোৱে যন্ত্ৰ কৰি পেলাইছে সেইবুলি জুবিনে আক্ষেপ প্ৰকাশ কৰিছে নিজকে যন্ত্ৰ কৰি পেলাইছে কোনে কৰিছে সেইটো কোৱা নাই গতিকে এই যিবোৰ ঘটনা ৰৈ বিনালত ঘটিছিল সেইবোৰ কথা মূৰত লাগি থাকি তেওঁ এনে পন্থা ল'ব পাৰে বুলি আপুনি আশংকা ব্যক্ত কৰিছে নেকি এটা কথা আছে যিবিলাকে টকাৰ পিছত ধাৱমান হ'ব যিবিলাকে ব্যৱসায় মনোবৃত্তি হ'ব মই বিজনেছ টাইকন হ'ম বা তেনেকুৱা মানসিক মেল ডাজন্ট মেটাৰ
এই চেঞ্চটো সকলোৰে গাতে থাকে যে আমাৰ জ্বলন্ত অসমখনটো দেখিছো মেল এণ্ড ফেমিলি ডাজন্ট মেটাৰ এই ভাৱটো আহিবই চেঞ্চটো আহিব পাৰে হয়তো কোনোবাই ভাবিব পাৰে কাৰোবাৰ ঘামেৰে মই টকাত ঘটিয়ে থাকিম বা কোনোবাই মই কিবা কৰিয়ে থাকিম সিদ্ধাৰ্থও ভাবিব পাৰে বা অন্যান্যও ভাবিব পাৰে মই এইটো ইমান কনটেচন কৰিব নিবিচাৰে ইমান সবলীকৰণ কৰিব নিবিচাৰে কিন্তু প্ৰকৃততে যিবিলাক হৈছে বিজনেছ টাইকন হ'বলৈ বিচাৰিছে মই ধনী ব্যক্তি হওক পুৰুষে হওক মহিলা হওক মই সমাজত প্ৰতিপত্তি ধনৰ দ্বাৰা ব্যৱসায়ৰ দ্বাৰা এই মানুহকেইটা আহি গৈছেতো এতিয়া হেৰিয়ৰ যেনেকে নীতা আম্বানী মানে মুকেশ আম্বানীৰ ঘৈণীয়েক অহা নাই নেকি তেনেকুৱা এটা মেণ্টেলিটি অহা নাই যেনে মুকেশ আম্বানীৰ ঘৈণীয়েক আহিছে আৰু অন্যান্য বিলাকো আহি আছে এতিয়া আমি চবকে এনেকৈ পইণ্ট আউট কৰিবলৈ আমি বিচৰা নাই এই মানসিকতা থকাটো স্বাভাৱিক আৰু এংগল বিলাক সেইটো কাৰণে হয়তো SIT আৰু আনিবও পাৰে এইটো বিচাৰিবও পাৰে ইয়াতে কোনো অপৰাধো নহয় এইটো আহিব লাগিব বিচাৰিছে সিহঁতক লাগে শুদ্ধ চবেই কৈছে ন্যায় লাগে হয় নহয় ন্যায় আৰু সত্যৰ প্ৰতিহে সত্যকে আমি সত্য কথাটোৱে ক'ব লাগিব আৰু ন্যায় আৰু সত্যৰ কথা ক'ব লাগিব আমি ন্যায়ৰ পক্ষতে আমিও ক'ব লাগিব ন্যায়টো দিয়ক সত্য কথাটো ওলাওক আমি সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য জানিব বিচাৰিছো কি পৰিৱেশত জুবিন গাৰ্গৰ মৃত্যু হ'ল জুবিন গাৰ্গে ন্যায় লাগে বুলি কৈছে মই ন্যায় নহয় জুবিন গাৰ্গৰ মৃত্যুৰ সত্য তথ্য আমাক লাগে সেইটো মই দাবী জনাইছো মই শেষত এটা প্ৰশ্ন কৰিব বিচাৰিছো সোণাপুৰত যি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ আছিল এতিয়া চৰকাৰে এটা নতুন SOP জাৰি কৰিছে যে ৰাতি 10 বজাৰ পিছত তাত মানুহৰ প্ৰৱেশ নিষিদ্ধ হ'ব এই ক্ষেত্ৰত আপোনাৰ মতামত কি মোৰ ক্ষেত্ৰত গোটেই উৰে নিশা জুবিনক বন্দনা কৰিব নালাগে নহয় উৰে নিশা এবাৰ ৰাতিপুৱা এবাৰ কৰিলেও হয় গধূলি এবাৰ কৰিলেও সেইটো ইচ্ছা না ৰাতি গোটেই উৰে নিশা নকৰে সেইটো এটা অযুক্তিকৰ প্ৰশ্ন এইটো যুক্তিবিহীন কথাবিলাক কৈছে যুক্তি নাই আৰু স্বাস্থ্য পক্ষও বেয়াটো যিসকলে ৰাতি তাত গোটেই বুন্দা পৰা দি তাৰ স্বাস্থ্যৰ প্ৰতি ক্ষতি নহ'ব নেকি এই জুবিনৰ বেড অভ্যাসটো ল'বলৈ যাব জুবিনৰ যিটো বদ অভ্যাসটো ল'বলৈ কেনে যাব সেইটো গোটেই নিশা কৰিব নালাগে এইটো আমাৰ পুৱাৰ গ'লে বা ঠিক আছে বা দুপৰীয়া গ'ব পাৰে গধূলি এবাৰ গ'লে এইকেইটাইতো একেবাৰে পবিত্ৰ সময় এতিয়া মাছ নিশা এইটো কোনো সেৱা নকৰে আৰু মাছ নিশা নাই যিসকলে কৰিব সিহঁতো মানে জুবিনৰ যদি মানে যিখিনি মানে যিটো হেৰি আছিলে যিবিলাক ৰাখি থৈ গৈছে আৰু আমি যদি তাক এণ্ডভাৰ কৰি লৈ যাবলৈ হয় সিহঁতৰ স্বাস্থ্য সিহঁতেও ভাল থাকিব লাগিবতো সিহঁতে গৈ তাতে ৰাতি টোপনি ক্ষতি কৰি আকৌ এদিন ৰাতি টোপনি ক্ষতি কৰা মানে কিমান বছৰ তাৰ আয়ু কমি যায় এই কথাবিলাক জানিব লাগিবতো তাত গৈ ৰাতি কি কৰিব গোটেই ৰাতি যদি খোৱাৰ প্ৰয়োজন নাই নে 4 বজাত কি কয় ৰাতি 12টা বজাত কি কৰিব তাত 12টা বজাত মানে তাক শ্ৰদ্ধা নজনাই নহয় ক'ত পৃথিৱীত 12টা বজাত শ্ৰদ্ধা জনাই দেখিছে নকৰেতো আপুনি ব্যক্তিগতভাৱে মই জনাত আপুনি ব্যক্তিগতভাৱে জুবিন গাৰ্গক ভাল পাইছিল সৰু ভাইটিৰ নিচিনা মৰম কৰিছিল কেতিয়াবা দুবাৰ আপুনি জুবিন গাৰ্গৰ লগত ফোনত কথাও পাতিছিল জুবিনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে আপুনি ফোনত যোগাযোগ কৰিছে নেকি বা কথা পাতিছে নেকি মই কথা পতা নাই মই ফোন কৰিছিলোঁ ফোন কৰোঁতে মই আমাৰ এই এগৰাকী চিনাকি মোৰ মৰমৰ ভণ্টি মোৰ দেন মোৰ ভণ্টি তাই মানে পাইছিলোঁ তাই কৈছিলে এনেকুৱা মই তাইক হেৰি দিয়া তুমি তাই ঘৰতে আছে যে তুমি মানে হেৰি মানুহজন বহুত আছে তাইও কৈছে বহুত ধৰণৰ আছে তুমি তোমাৰ ফালৰ পৰাই মোৰ যিটো আন্তৰিক কি কয় যিটো সমবেদনা জনাইছো আৰু এই মুহূৰ্তত মই কথা নাপাতো আৰু এটা কথা ক'লো যিবিলাক যিটো মানে তাই যিটো হেৰি কৰিছিলে যি ধৰণে টেলিভিশ্যনত বাইট এটা দিছিলে দীঘলীয়া কিছুমান বক্তব্য ৰাখিছিলে তেনেকুৱা বক্তব্য দিলে মানুহে অন্যফালে ভাবিব অন্য কথা ভাবিব আৰু এনেকুৱা কৰিব নালাগে তেতিয়া মোৰ দৃষ্টিত ভুল হৈছিলে বুলি কৈছো দ্বিতীয় দিনাখনে কৈছো দেই তুমি কৈ দিয়া কথাখিনি ক'লো বুলি কৈছে ক'লো কিমান ক'লে নাই নাজানো আপোনাৰ কথাখিনি মই চব সেইটো মানুহে শুনিলে খুবেই বেয়া পাব অন্য দিশে লৈ যাব আৰু গোটেই বস্তুটো অন্য দিশে বিৰপি যাওঁ মই আৰু ইমান আগে পিছে ইমান এইবিলাকৰ কিছু চবৰে হেৰি জানো আৰু জনাটো স্বাভাৱিক চেলিব্ৰিটি কোনোবাই যদি হয় তাৰ বিষয়টো জানিবলৈ চেষ্টা কৰে নহয় জানো এইটোতো মানুহৰ নিয়ম সেইকাৰণে আমিতো বহু অকল গায়ক শিল্পীসকলেই নহয় বহু আমাৰ সাহিত্যিক হওক বা বুদ্ধিজীৱী হওক সকলোৰে মই জানোতো বহু কথাই জানো কিন্তু য'ত যিটো প্ৰয়োজন আছে সেই তেতিয়াহে মই কথাটো কওঁ শেষ প্ৰশ্ন বুঢ়া ডাঙৰীয়া আপুনি আজি মোৰ বক্তব্যত এক তাৎপৰ্যপূৰ্ণ ভাষ্য আগবঢ়ালে প্ৰথমবাৰৰ বাবে আপোনাৰ পৰা এই ধাৰণা পালোঁ যে আপুনি আশংকা ব্যক্ত কৰিছে শেহতীয়াভাৱে জুবিন গাৰ্গে আত্মহত্যাৰ পথো বাছি ল'ব পাৰে সেইটো আপুনি ক'ব বিচাৰে এইটো এটা যিটো নেকি লাষ্ট ৰীতা চৌধুৰীৰ পৰা আৰু বিভিন্ন কথাবিলাকৰ পৰা শুনি মানে মোক নিজেই মানে গোটেইখিনি মই মানে শ্ৰৱণ কৰিছোতো যিবিলাকে কৈছে আৰু যিকেইজন ব্যক্তিয়ে কৰিছে যিকেইজন ব্যক্তিৰ পৰা মই গম পাইছো খুবেই মানে এটা মানে নিজৰ বিষয়ে সিহঁতৰ নিজৰ যিটো সামাজিক স্থিতি বা জুবিনৰ বিষয়ে জানে আৰু বৰ্তমান যিটো SIT যিবিলাক পাইছে বা পোৱা নাই সেইবিলাক কথাও মই ভালকৈ
জানিছো আৰু নিজৰ পৰা জানিছো তেখেতসকলৰ মুখতো মিলিছে কথাবিলাক তেখেতসকলে উপজাতি কৈছে মোক তেখেতসকলে কৈছে এইটো এনেকুৱা হ'ল আপুনি ভবা ধৰিছিল মই ভাবিছো এইটোৱে বোলো আমাৰ যিবিলাক আজি জীৱনৰ চলাৰ পথত যিবিলাক পাই আহিছো কণমানি হলো কণমান জ্ঞান হলো এই জ্ঞানখিনি কেতিয়াবা হয়তো মূল্যৱান হ'ব পাৰে বুলি মই নিজকে ভাবো সেইকাৰণে সেই পৰিপ্ৰেক্ষিততে মই এই কথাবিলাক কৈছো আৰু জনগণকো মই এইকাৰণে এতিয়া আপোনাৰ পৰা তিনিজনক মই কৈছো আগতেতো কাৰো লগত এইবিলাক কথা পাতিলেও ইণ্টাৰভিউ হিচাপে মই দিয়া নাছিলো আৰু সেইকাৰণে আজি আপুনি সুধিছে কথাটো সুধিছে কাৰণে আপোনাৰ সন্দেহ হৈছে মোৰ কথাটো হয় মইতো কৈছো ময়ো এনেকে পাইছো এইকেইটা এনেকুৱা হ'ব লাগে আৰু এইটো চিকুৱেঞ্চটো মিলি গৈছে জীৱনৰ এটা বিশেষকৈ ৰীতা চৌধুৰীৰ লগত যি কথা মই এতিয়া অকলশৰীয়া মই আৰু ইমান কাহিনীটো ইমান সুন্দৰকে বনাই থৈ গৈছে কাহিনীবিলাক সুন্দৰকে বনাইছে আৰু সেইমতে কাম কৰি লৈছে আৰু যিভাৱে দুবাৰ সি মানে যিটো গাইডেও যিভাৱে কৈছে দুবাৰে সি দলিয়াই পেলাই দিছে দুবাৰে সি দল পিন্ধিবলৈ খুলি দিছে ইয়াৰ কাৰণটো কি নিশ্চয় সি ৰাতি চবেই কৈছে মদবান কৰিছে তেতিয়াহ'লে ৰাতিপুৱা সি জানেই কাইলৈ তাৰ শ্ব' আছে কি আছে সেইটো কিয় নকৰিলে আকৌ কৈ দিছিলে সাগৰ তলিতে সেই শুবলৈ মন কৰিছে সাগৰ তলিতে শুবলৈ মন কৰিছে কথাবিলাক হয় আৰু কিছুমান নিজেই কৈছে মোৰ হেৰি আছে বুলি কৈছে অলপ চাইকি টাইপ মোৰ সেইটো আছে মই পিছতে গম পাওঁ ভুল কথা চাইকি হলে মানে কি হয় যিটো ভাবে না মই মৰিবে বুলি কয় মৰিবই এইটো কাম এনেকুৱা এটা আছে নিজেই কৈছো ৰীতা চৌধুৰীৰ কথাখিনি নক'লেহেঁতেন যে ৰীতা চৌধুৰী ডাঙৰীয়ানীৰ সন্মুখত নক'লেহেঁতেন তেতিয়া মানুহে হয়তো বহু ধৰণে নিব পাৰে কৈ থৈ গৈছে এইটো আৰু ৰীতা চৌধুৰীৰ লগত যিখিনি কথোপকথন যিবিলাকে শুনিছে ভালকৈ মনোযোগ দিছে নিজেই স্বীকাৰ কৰিছে মই ভাল হ'ব নোৱাৰো মোৰ এইটো আছেতো মোৰ সৰুৰ পৰা এইটো চাইকিটো আছে মই যিটো কৰিম বুলি ক'লে মোক কৰিবলৈ মন যায় কৰিবলৈ মন যায় কৰি দিছো বস্তুটো সেইকাৰণে মোৰ কথাটো হৈছে যিখিনি মানে যিবিলাকে প্ৰকৃততে যদি কৰিছে এই যে জুবিনকটো কৈ জুবিনৰ পৰা বেনিফিট লৈছেতো কোনে মাৰিবলৈ যাব চবেইতো বেনিফিট পাইছে বেনিফিট তাৰ পৰা যি টকাৰ উৎসটো জুবিনটো তাক কিয় শেষ কৰিব এইটো মোৰ কথাটো তাক কিয় শেষ জুবিনৰ শেষ কৰি এটা উৎসটোৱে খতমটো এইটো নহয় এইটো জুবিনৰ মানে এইটোৱে দেখি আহিছো চিকুৱেঞ্চটো এইটোৱে হ'ব লাগে এইটোৱে হ'ব লাগে ধন্যবাদ প্ৰজ্বল ডাঙৰীয়া বহুত ধন্যবাদ আপুনি বহুত মূল্যৱান সময় দিলে আপুনি নতুন পইণ্ট এটা দিছে এই বিষয়টোৰ ওপৰতো আমি ভাবোঁ চৰ্চা হোৱাটো উচিত ধন্যবাদ